আৰক্ষী থানাৰ সন্মুখত এনেদৰেই এগৰাকী মাতৃয়ে এতিয়া হুকহুকাই কান্দিছে। এটা অতিকে হৃদয় বিদাৰক ঘটনা যোৱাকালিৰ দিনটোত সংঘটিত হৈ গৈছে। ইতিমধ্যে আমি সেই বাতৰিক সম্প্ৰচাৰ কৰিছোঁ। এগৰাকী মহিলা জিম্পী শইকীয়া নামৰ এগৰাকী মহিলাই নিজৰ স্বামীৰ নাম হাতত লিখি আত্মহত্যা কৰিছিল। সেই ঘটনাটো আপোনালোকে নিশ্চয় জ্ঞাত। যোৱাকালি আমিও এই বাতৰি প্ৰকাশ কৰিছিলোঁ। দেৰগাঁৱৰ দুলীয়া গাঁৱত এগৰাকী মহিলা জিম্পী শইকীয়া নামৰ এগৰাকী মহিলাই পিতৃ মাতৃক এৰি থৈ আহি নিজৰ বিবাহ পাশত আবদ্ধ হৈছিল। তাৰ পাছত মহিলাগৰাকীৰ স্বামী অভিজিত বৰা নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে মহিলাগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ কথা মহিলাগৰাকীয়ে নিজৰ হাতত লিখি থৈ গৈছিল, মৃত্যুৰ পূৰ্বে লিখি থৈ গৈছিল। আৰু তাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি শোকৰ বন্যা বিয়পিছিল। দেৰগাঁৱৰ দুলীয়া গাঁৱত এই ঘটনাটো সংঘটিত হৈছে। দুলীয়া গাঁৱৰ এগৰাকী মহিলা জিম্পী শইকীয়া, জিম্পী শইকীয়া আৰু জিম্পী শইকীয়াৰ স্বামীৰ নাম আছিল অভিজিত বৰা। আৰু অভিজিত বৰাই জিম্পী শইকীয়াক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায়। আৰু নিৰ্যাতন চলোৱাৰ ফলতেই অতিষ্ঠ হৈ মহিলাগৰাকীয়ে জীৱনৰ চৰম সিদ্ধান্তটো বাছি ল'লে। যোৱাকালিৰ দিনটোত এই ঘটনা সংঘটিত হৈছিল। দেৰগাঁও আৰক্ষী থানাত পৰিয়ালৰ লোক উপস্থিত হৈছিল। অভিজিত বৰা নামৰ যিজন যুৱক, সেই যুৱকজনৰ শাস্তিৰ দাবী জনাইছিল। আৰু তাৰ পাছত দেৰগাঁও আৰক্ষী থানাৰ সন্মুখত হুকহুকাই কান্দিছিল মহিলাগৰাকীৰ মাতৃৰ লগতে সম্পৰ্কীয় যিসমূহ আত্মীয় আছে, তেওঁলোকে হুকহুকাই কান্দিছিল। আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পাছতেই মহিলাগৰাকীৰ ভাতৃয়ে সামাজিক মাধ্যমত এটা পোষ্ট লিখিছিল। তাৰ পাছত সকলোৱে ঘটনাটো অৱগত হৈছিল, আমিও বাতৰি প্ৰচাৰ কৰিছিলোঁ। আৰু তাৰ পাছত ইতিমধ্যে জানিব পৰা মতে বৰ্তমানৰ খবৰ অনুসৰি অভিজিত বৰা নামৰ যিজন ব্যক্তি, মহিলাগৰাকীৰ স্বামী অভিজিত বৰাই আৰক্ষীয়ে কৰায়ত্ব কৰিছে বুলি জানিব পৰা গৈছে। আৰু অভিজিত বৰাক কৰায়ত্ব কৰি সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। কাৰণ এগৰাকী যুৱতীয়ে নিজৰ পিতৃ মাতৃৰ গৃহ এৰি এটা সময়ত আন এখন ঘৰলৈ যায় আৰু আন এখন ঘৰক লৈ, সেই ঘৰখনক লৈ নতুন সপোন ৰচে। কিন্তু একাংশ মহিলাই বিয়াৰ পাছত একাংশ মহিলাই নিজৰ স্বামীৰ পৰাই মানসিক আৰু শাৰীৰিক শাস্তি ভুগিব লগা হয়। মানসিক শাস্তি, শাৰীৰিক শাস্তি, অত্যাচাৰ, মাৰপিট ইত্যাদিৰ সন্মুখীন হৈছিল জিম্পী শইকীয়া নামৰ এইগৰাকী মহিলাইও। জানিব পৰা মতে জিম্পী শইকীয়া অতিকে মেধাৱী আছিল, অতিকে নম্ৰ আছিল। আৰু সেই মহিলাগৰাকীৰ এনে অকাল বিয়োগ কোনেও মানি ল'ব পৰা নাছিল। জিম্পীয়ে যে এই কাম কৰিব কোনেও কল্পনাও কৰা নাছিল। কিন্তু জিম্পী শইকীয়া নামৰ যিগৰাকী মহিলা, সেই মহিলাগৰাকী ভিতৰি ভাগি পৰিছিল, যাৰ ফলত নিজৰ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি নিজৰ স্বামী গৃহতেই আত্মহত্যা কৰিলে। আৰু হাতত লিখি থৈ গ'ল এটা দীঘলীয়া টোকা। স্পষ্টভাৱে লিখি থৈ গৈছিল যে মোৰ মৃত্যুৰ একমাত্ৰ কাৰণ হৈছে মোৰ স্বামী অভিজিত বৰা, মই আৰু জীয়াই থাকিব নোৱাৰোঁ। এনেকৈয়ে মহিলাগৰাকীয়ে নিজৰ জীৱনৰ চৰম সিদ্ধান্তটো বাছি ল'লে। তাৰ পাছত যোৱাকালিৰ দিনটোত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত ইতিমধ্যে অভিজিত বৰা নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনক আৰক্ষীয়ে কৰায়ত্ব কৰিছে বুলি জানিব পৰা গৈছে। কি হৈছিল সমগ্ৰ ঘটনাটো, প্ৰকৃততে কি হৈছিল, মহিলাগৰাকীৰ আত্মীয়ৰ কিছু ভাষ্য আছে, সেই ভাষ্য প্ৰথমেই শুনি লোৱা হ'ব। মোৰ ন্যায় বিচাৰ লাগে, তাৰ কাৰণে মই আৰু ক'ব নোৱাৰিম। আৰু মোক খালি ন্যায় বিচাৰ লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু দুখীয়া শাস্তি পাওক, মোক খালি ন্যায় বিচাৰ লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু মোক একো নালাগে। আৰু তাই মোক মাজে মাজে কয় যে দেউতা মোৰ এনেকুৱাটো হৈছে তেনেকুৱাটো হৈছে, মানে অলপ অশান্তি অনুভৱ কৰিছোঁ। তাৰপিছত এদিন যোৰহাটলৈ মোক তাই ডাক্তৰৰ ওচৰত দেখুৱাবলৈ যাওঁতে তাইক সি মাৰিবলৈ উদ্যত হৈছিলে। তাৰমানে তেতিয়া তাৰ বায়েকে ভনীয়েকে ধৰিছিলে। ধৰাৰ পিছত মাৰিবলৈ নাপালে তাই নক'লে আৰু মোক বিশেষ কথাটো। তাৰপাছতে তাইক মই তেতিয়া কৈছোঁ যে তইতো ফোন চোন কৰিব লাগে। তাৰ বোলে মই ফোন নকৰোঁ। এতিয়া কাৰোবাৰ ভয়তে ফোন নকৰে নে সিহঁতি ভয় খুৱাই থৈছে নে সেইটো নাজানো। ন্যায় বিচাৰোঁ, ছোৱালীজনী যাতে ন্যায় পাওক। বহুত ঠাণ্ডা ভাল ছোৱালী আছিলে, সকলোৱে কয় ইমান ধুনীয়া, মানে ফুলৰ দৰে আছিলে। সেই ছোৱালীজনীক ইমান অত্যাচাৰ কৰি মাৰিলে, মানে কি
এটা ন্যায় লাগে চিনি পাবলৈ কেইটান ন্যায় লাগে মুঠতে ন্যায় দিয়ক ভগৱানে আৰু চৰকাৰে সকলোৱে ন্যায় দিয়ক ছোৱালীজনী আমি বিচাৰিছোঁ আৰু দুখীয়া কঠোৰ শাস্তি পাওক পিছতে আৰু এনে ভুল কাম কৰিবলৈ কাহানিও যেন কোনেও নেভাবে মোৰ ভণ্টিৰ নাম জিম্পী শইকীয়া তাই আপোনাৰ মিছামৰা দুলীয়া গাঁৱলৈ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত তাৰপৰা তেখেতৰ হাজবেণ্ডৰ নাম আপোনাৰ অভিজিত বৰা আৰু অলপ দিনৰ আগত পৰহি আপোনাৰ শুক্ৰবাৰে ৰাতিপুৱা ফোন পালোঁ যে তাই কিবা এটা হৈছে বুলি তাৰপৰা আমি ততাতৈয়াকৈ আহিলোঁ অহাৰ পিছত আমাৰ দেখিলোঁ যে মানে তাই বিচনাত পৰি আছে মানে মৃত অৱস্থাত তাৰপৰা আমি সোধা পোছাত কৰিলোঁ পিছত গম পাইছোঁ যে তেখেত মানে যে কিবা হেৰি হৈছে বুলি মানে ছুইচাইড কৰিছে বুলি আমাক কৈছে তাৰপৰা দেউতাহঁতকো কয় যে মাজে তাক অলপ হেৰি কৰে কিন্তু তাই বহুত বিশেষ আমাক একো নক'লে হয়তো মদ্যপান কৰে বুলি আমি অলপকৈ গম পাইছোঁ কিন্তু আমি যিহেতু আমি চকুৰে দেখা নাই বা সেইটো কাৰণে 100% ক'ব নোৱাৰোঁ কিন্তু মানে বহুতে কোৱা শুনিছোঁ যে মানে মদ্যপান কৰে বুলি আমি এটা বিচাৰোঁ যে এনেকুৱা মোৰ ভণ্টিৰ লগত নিচিনা যাতে আৰু 10জনী ছোৱালীৰ লগত নহয় আৰু যাতে তাই উচিত তদন্ত পায় আৰু দৃষ্টান্তমূলক শাস্তি পায় যাতে কোনো যাতে এনেকুৱা মানে ভৱিষ্যতে কিবা অত্যাচাৰ কৰা বা তেনেকুৱা কৰা হেৰিয়ত নহয় এনেদৰে এতিয়া মহিলাগৰাকীৰ জিম্পী শইকীয়া নামৰ মহিলাগৰাকীৰ আত্মীয় লোকে ন্যায় বিচাৰিছে জিম্পীৰ যি কঠোৰ সিদ্ধান্ত এই সিদ্ধান্ত ল'বলৈ বাধ্য কৰোৱা অভিজিত বৰা নামৰ যিগৰাকী স্বামী সেই স্বামীৰ শাস্তিৰ দাবী বিচাৰিছে কাৰণ নিজৰ ঘৰৰ আপোন কন্যাগৰাকীক পিতৃ মাতৃয়ে অলেখ সপোন লৈ অলেখ আশাৰে আন এখন ঘৰলৈ বিয়া দি পঠিয়ায় তাৰ পাছত যদি বিয়া দিয়া নিজৰ সন্তানটিৰ সৈতে যদি এনে ঘটনা সংঘটিত হয় তেতিয়া সেয়া কোনেও সহ্য কৰিব নোৱাৰে মই পূৰ্বতেও কৈছোঁ জিম্পী শইকীয়া নামৰ যিগৰাকী মহিলাগৰাকী নম্ৰ আছিল অমায়িক আছিল ভদ্ৰ আছিল সকলোৰে লগত ভালদৰে মাতবোল কৰিছিল আৰু তাৰ পাছত জিম্পী শইকীয়া নামৰ যিগৰাকী মহিলাৰ এই চৰম সিদ্ধান্তৰ পাছত এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ অঞ্চল জুৰি শোকৰ বন্যা নিগৰি পৰিছে আৰু পৰিয়ালৰ লোকে দোষীৰ কঠোৰ শাস্তি কামনা কৰিছে ধন্যবাদ চাই থাকিব পিপি সংবাদ